নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালকৈ আছে আপোনালোকৰ আশীৰ্বাদত আমিও বহুত বেছি ভালে আছোঁ আপোনালোকৰ সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছে আৰু টাইম 11টা পাৰ হৈছে আৰু ভাত পানী খাই মেলি গা পা ধুই আজৰি হ'লোঁ আৰু এতিয়া দেহাক অইল মাছাজ কৰি দিম তাৰপিছত তাইক গা ধুৱাম আৰু পিনাকি ফেলা শুই আছে দেহাক বাহিৰত লৈ যাম ৰ'দ ওলাইছে বাহিৰত বহুত ধুনীয়া তাতেই লৈ যাম চাওক ধুনীয়া ৰ'দ ওলাইছে বাহিৰতে বহি বহি মাছাজ কৰি দিম না পাপা চাওক চাই আছে ফিডিং কৰা দিছিলোঁ চুপচাপ আছে তো ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাই থাকিব শেষলৈকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম দেহাক ধুৱাই মেলি দিলোঁ আৰু এতিয়া আছে দেউতাৰ কোচত তাইক খুৱাইছিলোঁ তাই উঠি গৈছে দেউতাও আহিলে দোকানৰ পৰা তাৰমানে দেউতা ল'লে আৰু বেডশ্বীটটো ধুই দিয়া হৈছিলে সকলে কাপোৰ কেইটামান আছে দেহাৰ বাহিৰত আৰু মাহঁতে বনাই আছে দেউতা নিছে কণী আৰু বৌজনী অহাকালি লাও আনিছিলে পানীলাও সেইটো হ'ব নিৰামিষ মুগ দালিৰ লগত হ'ব চাগে আৰু কিবা কিবি ভাজি খালে গম পাম বাহিৰত যাওঁ কাপোৰবিলাক দেহাৰ আজি ধুনীয়া দিছে ৰ'দ চক্সবিলাকো ধুই দিছিলোঁ ৰাতিপুৱা সেইবিলাকো শুকাই গৈছে পেচাবটো দিলে তিতি যায় সদায় ধুই দিয়া হয় তাৰ কাপোৰ পাকঘৰবিলাক আপোনালোকে দেখুৱাই মাহঁতে কি কৰি আছে আৰু এইফালে দেউতাৰো ৰেষ্ট নাই দোকানৰ পৰা আহি দেহাক লৈ ঘূৰি আছে তাই নুশুৱে কি কৰিব পিছে আৰু এইফালে বৌজনীয়ে মাক চব্জিবিলাক কাটি দি আছে চব্জি কাটা হৈ গৈছে অকল কণীৰ বাকলি গুচাই আছে আৰু এইফালে মায়ে বনাই আছে বিন আলু ভাজি কৰিব তো গাইজ চাওক দেহা বিচনাত একেবাৰে নাথাকে অকলে নাথাকে লগত কোনোবা থাকিব লাগে তেতিয়াহে থাকে আৰু কোচত শুৱাই এতিয়া যদি মই বিচনাত শুৱাই দিওঁ লগে লগে হাত পাই যাব নুশুৱে আৰু গা ধুৱাই দিয়াৰ পিছত 20 মিনিটমান শুৱে তাৰপিছত যদি সাৰ পায় আৰু নুশুৱে আৰু এনেকৈ থাকিব এতিয়া অলপ শুব আকৌ উঠিব অলপ শুব আকৌ উঠিব পূৰা ভাত পানী খাই উঠি তাইক কোচত লৈ যেতিয়া শুম তেতিয়া তাই ধুনীয়াকৈ শুৱে সন্ধিয়ালৈকে পূৰা ধুনীয়াকৈ হয় লগত কোনোবা থাকিব লাগে পিনাক থাকিলে পিনাকে লৈ শুই থাকে আজি পিনাকৰ গাটো ইমান ভাল নাই জ্বৰ লাগি আছে বুলি কৈছে আৰু হ'লেও যাব লগা হৈছে বজাৰত গৈছে ইমান টাইম শুয়ে আছিলে সি গা ধোৱাৰ পিছত সিয়ে লৈছে দেহাক মই দেহাৰ কাপোৰ কেইটামান আছিলে ধুলোঁ মানে বৌজনী আকৌ মাক চব্জি কাটি দি আছিলে যে বৌজনী চব্জি বাচি আছিলে তাৰ কাৰণে মই ধুলোঁ আৰু সন্ধিয়া হৈ গ'লে আৰু মানে পিছবেলা হৈ গ'লে ধুলে আকৌ দেহা ঠাণ্ডা লাগিব তাৰ কাৰণে পটাপট কাপোৰবিলাক ধুই মেলি ল'লোঁ আৰু তাৰপিছত মই কাপোৰবিলাক ধোৱাৰ পিছতে দেহা উঠিলেই তাৰপিছত মই কোচত ল'লোঁ দেউতা আহিলে দেউতাক দিলোঁ দেউতাতে টিভি চাই আছে দেউতাৰ ওচৰত আকৌ দিম দেউতাৰ লগত অলপ টিভি চাব টিভিটো নাচায় এনেই চাউণ্ডবিলাক শুনি শুনি শুই যাব আৰু ৰাইচ ভাত হৈ গৈছে ভাত খাওঁ দেউতাৰ ফালে খাইছে য়েছ য়েছ দেউতাক ভাত দি আছে মায়ে আৰু এইফালে বৌয়ে লৈ আছে দেহাক তাই নুশুৱে সেইকাৰণে লৈ ঘূৰি আছে তো ৰাইজ ভাত পানী খাই মেলি আজৰি হ'লোঁ দেহা শুই আছে মই ভাত খোৱাতে মানে বৌ লৈ আছিলে বৌ কোচতে শুই গ'লে বৌ শুৱাই থৈ দিছে এতিয়া ধুনীয়াকৈ শুই আছে বেছি টাইম হোৱা নাই শুৱাই থোৱা আৰু মই দেহাৰ কেইটামান কাপোৰ আছে এইবিলাক উঠাওঁ শুকোৱা নাই পিছবেলা ধুই দিছিলোঁ যে মই গা ধুৱাই তাইক মই শুম এতিয়া দেহাৰ লগত অলপ পিছত সন্ধিয়া আকৌ লগ পাম A few moments later. Hey guys, good evening. সকলোকে বহুত সময় পিছত আকৌ লগ পালোঁ আৰু দেহা আছে মাৰ ওচৰত তাই উঠিছিলে তাই মানে দিনটো গৈছিলোঁ নহয় দুপৰীয়া ভাত পানী খোৱাৰ পিছত তাই খুৱাম লগতে ময়ো খুৱাম কিন্তু তাই নাই খোৱা
সন্ধিয়া হৈছে পিনাকো হ'ব পৰা নাই ময়ো হোৱা নাই তাই মানে কেনেকৈ অলপ মাজে মাজে কাৰণে আকৌ হয় মানে এনেকৈ মানে কৈছে ভালকৈ টোপনি যোৱা নাই তো পিনাকে পিছত সন্ধিয়া লৈ ফুৰিছে তো টোপনি গ'ল আকৌ সাৰ পালে আৰু এতিয়া মই ফিডিং কৰে মাছত দি থৈ আহিছোঁ মায়ে লৈ আছে আৰু এতিয়া চাহ বনাওঁ মোৰ কাৰণে চাহ বনাম অকল লাল চাহ মায়ে চাহ নাখায় আৰু মোৰ বৌজনী যে আহে বৌজনী মানে ৰাতিপুৱা ভাত নাখায় তেখেতক মানে 11টা মানত মায়ে চাহ দিয়ে আকৌ ভাত বনোৱা টাইমত এটামানত চাহ দিয়ে মায়ে তো তেনেকৈ মায়েও চাহ খায় বাৰে বাৰে এতিয়া যদি সন্ধিয়া চাহ খায় মাৰ 4বাৰ চাহ খুৱাব ইমান চাহ খালেতো প্ৰব্লেম হ'ব তেতিয়া মায়ে চাহ নাখায় আৰু আজি পায়স খাম বুলি ভাবিছিলোঁ কিন্তু আজি নাখাওঁ কালি খাওঁ গাখীৰ আছে এটা চাহ বনাই লওঁ মায়ে নাখায় ভাত ভাজি কৰিম বুলি কৈছোঁ কিন্তু নাখাওঁ মই অকলে খাম ক্ৰীম বনাইছিলে ক্ৰীম বনাইছে আৰু এইফালে মুড়ি চিৰি বেলেগে ভিজাই খাম বেলেগৰ বাহিৰৰ বস্তু খাবলৈ মন নাই বেলেগে গৈছে বজাৰত ফোন কৰিছে কিবা খোৱা বস্তু আনিব মন নাই যোৱা খাবলৈ তো চাহ বনাই লওঁ মোৰ কাৰণে মই অকলে কেতিয়াবা অনা নিমকি 1 পেকেট আছে খোৱাই খোৱা নাই নিমকি আৰু এইফালে চিৰা মুড়ি তৰাই চাহ হৈ আছে যাওঁ সেইটো ৰুমত মাৰ লগত দেহা হৈ আছে দেউতা আজি পটককৈ দোকানত গুচি গৈছে দাদা মানে অলপ কাম আছে দাদা ওলাই গৈছে তাৰমানে দোকান খুলিছে আৰু এইটো হৈছে অন্নভোগ পিনাকে লৈ আহিছিল প্ৰসাদ আৰু এইটো পিনাকৰ কাৰণে ভাত তৰাই ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু পিনাকে আনিছিলে প্ৰসাদ মানে কালি মা কালী মন্দিৰত পূজা হৈছিলে যে তাৰ পৰা প্ৰসাদ আনিছে আৰু অন্নভোগ দিছে সেইটো লৈ আহিছে আৰু ভাতো খালোঁ মায়ে নাই খোৱা মাৰ অলপ গাটো বেয়া মানে গেছ হৈছে তাৰ কাৰণে মায়ে ভাত খোৱা নাই আৰু দাদা গৈছে বিয়াত দাদাহঁতৰ টাইম লাগিব দেউতাও খালে দেউতাক মই ভাত দিলোঁ আৰু দেহা আছে পিনাকৰ গছত তাই উঠি গৈছে পিনাকে কমলত মেৰিয়াই লৈছে আৰু ভিডিঅ'টো এটা সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ' সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট